নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 4 ছেশ্যন 1 প্ৰিভেনশ্যন অফ ৱৰ্ক হেজাৰ্ড। এই ছাব ইউনিটৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ছাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। এই খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, কৰ্মক্ষেত্ৰৰ পৰা সম্ভাৱ্য বিপদসমূহ দূৰ কৰি বা সেইবোৰক সলনি কৰি ডেছ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব বিপদ। প্ৰশ্ন নম্বৰ 2, MSDSৰ অৰ্থ ডেছ। ইয়াৰ অৰ্থটো হৈছে বা খালী ঠাইত হ'ব মেটেৰিয়েল ছেফটি ডাটা শ্বীট, অৰ্থাৎ অসমীয়াত হ'ব সামগ্ৰী সুৰক্ষা তথ্যপত্ৰ। প্ৰশ্ন নম্বৰ 3, ডেছ ব্যৱহাৰ কৰিলে কৰ্মক্ষেত্ৰৰ কেইবাটাও বিপদৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব PPE। প্ৰশ্ন নম্বৰ 4, ডেছ আৰু ৰোগৰ ফলত দুখ কষ্ট অসুস্থতাৰ বাবে অনুপস্থিতি, উৎপাদনশীলতা হেৰুওৱা, অক্ষমতা বা আনকি মৃত্যু হ'ব পাৰে। ইয়াৰ খালী ঠাইত হ'ব অকাপশ্যনেল এক্সিডেণ্ট বা বৃত্তিগত দুৰ্ঘটনা। বি, চমুকৈ উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, এটা উদাহৰণৰ সহায়ত কৰ্মক্ষেত্ৰত বিপদ কম কৰা বিভিন্ন গুৰুত্বপূৰ্ণ দিশ বৰ্ণনা কৰা। কৰ্মক্ষেত্ৰত আঘাতৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব, যেনে প্ৰথমতে কৰ্মচাৰীসকলৰ সৈতে স্বাস্থ্য আৰু সুৰক্ষাৰ বিষয়ে যোগাযোগ কৰা, দ্বিতীয়তে বিপদৰ মূল্যায়ন কৰা, তৃতীয়তে বিপদৰ সৈতে তৎকালীনভাৱে মোকাবিলা কৰা, চতুৰ্থতে সুৰক্ষা উন্নতিৰ ওপৰত কৰ্মচাৰীৰ পৰা মতামত গ্ৰহণ কৰা, পঞ্চমতে কোনো বিশিষ্ট স্থানত সুৰক্ষাৰ তথ্য স্পষ্টভাৱে প্ৰদৰ্শন কৰা, নেক্সট পইণ্টটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাফ চিকুণতা বজাই ৰখা, নেক্সট পইণ্টটো হৈছে প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী প্ৰদান কৰা, 8 নম্বৰ পইণ্টটো হৈছে অগ্নি সুৰক্ষাৰ মানদণ্ড পূৰণ কৰা, 9 নম্বৰ পইণ্টটো হ'ল যিকোনো ভুলৰ পৰা শিকা আৰু 10 নম্বৰ পইণ্টটো হৈছে সুৰক্ষা পদ্ধতিসমূহ আপডেট কৰি ৰখা। প্ৰশ্ন নম্বৰ 2, কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা কৰ্ম পদ্ধতিসমূহ লিখা। উত্তৰটো হ'ব হোটেলত কৰা বিভিন্ন ধৰণৰ কামৰ বাবে নিয়োগকৰ্তাসকলৰ নিৰাপদ কৰ্ম পদ্ধতি স্থাপন কৰিবলৈ উৎসাহিত কৰা হয়। য'ত সম্ভৱ এই পদ্ধতিসমূহ কৰ্মচাৰীসকলে অনুকৰণ কৰিবলগীয়া মানৱ পৰিচালনা পদ্ধতিসমূহত অন্তৰ্ভুক্ত কৰিব লাগে। নিৰাপদ কাম পদ্ধতিসমূহ সকলো কৰ্মচাৰীক ফলপ্ৰসূভাৱে জনোৱা উচিত। নিয়োগকৰ্তাসকলে এটা ব্যৱস্থা স্থাপন কৰিব লাগে যাতে যেতিয়াই কোনো নতুন সঁজুলি বা প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হয় বা পৰিচালনা পদ্ধতিৰ পৰিৱৰ্তন কৰা হয়, তেতিয়াই বৰ্তমান নিৰাপদ কামৰ পদ্ধতিসমূহ পৰ্যালোচনা কৰা হয়। এটা নিৰ্দিষ্ট কামৰ বাবে নিৰাপদ কামৰ পদ্ধতিৰ আইনী প্ৰয়োজনীয়তা আছে। নিৰাপদ কামৰ পদ্ধতি স্থাপন আৰু কাৰিকৰী নকৰালৈকে কোনো কাম আৰম্ভ নকৰিব। কিছুমান সুৰক্ষা পদ্ধতি প্ৰয়োজনীয়, যেনে প্ৰথমটো হৈছে যিকোনো যন্ত্ৰপাতি কাম কৰাৰ সময়ত য'ত কোনো পৰীক্ষা, তেল বা অন্য কোনো কাৰ্যৰ উদ্দেশ্য বেৰ আঁতৰোৱা হৈছে। দ্বিতীয়তে 3 মিটাৰ বা তাতকৈ অধিক উচ্চতাত থকা ঠাইত কাম কৰাৰ সময়ত আৰু তাৰ পৰা পৰিব পৰা বা ডুব যোৱা বিষক্ৰিয়া, ৰাসায়নিক জ্বলোৱা বা শ্বাসৰুদ্ধ হোৱাৰ সম্ভাৱনা থকা ঠাইত কাম কৰাৰ সময়ত। তৃতীয়তে যিকোনো বন্ধ আবদ্ধ স্থানত কাম কৰাৰ সময়ত। চতুৰ্থ পইণ্টটো হৈছে তাপ বা প্ৰজ্বলনৰ সৈতে জড়িত কোনো কাম কৰাৰ সময়ত, বিশেষকৈ য'ত কোনো বিস্ফোৰণ বা জ্বলনশীল পদাৰ্থ থাকে। 5 নম্বৰ পইণ্টটো হৈছে যিকোনো চাপৰ পাত্ৰ, হাইড্ৰলিক বা উত্তেজিত সঁজুলি পৰীক্ষা, ৰক্ষণাবেক্ষণ বা মেৰামতি কাম কৰাৰ সময়ত। শেষৰ পইণ্টটো হৈছে যিকোনো পাত্ৰ, যন্ত্ৰপাতি বা উদ্যোগত কাম কৰাৰ বাবে কোনো ধৰণৰ জাৰণকাৰী, বিষাক্ত বা জ্বলনশীল পদাৰ্থ থকা বা উৎপাদন বা নিৰ্গত কৰিবলৈ দায়বদ্ধ প্ৰক্ৰিয়া গ্ৰহণ কৰা। প্ৰশ্ন নম্বৰ 3, কৰ্মক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি।
উত্তৰটো হ'ব কৰ্মক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা আন কিছুমান পদক্ষেপ হ'ল প্ৰথমতে হৈছে সুৰক্ষাৰ প্ৰশিক্ষণ, দ্বিতীয়তে গোটৰ সভা, তৃতীয়তে দুৰ্ঘটনা পৰিঘটনা আৰু ৰোগৰ অনুসন্ধান আৰু বিশ্লেষণ, চতুৰ্থতে ঘৰৰ ভিতৰত সুৰক্ষাৰ নিয়ম বা বিধিসমূহ।